মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননীয় ৯,০০০ টকালৈ বৃদ্ধি কৰা আৰু ২ নম্বৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননীয় 10 মাহৰ পৰিৱৰ্তে 12 মাহৰ মাননীয় আদায় দিয়াৰ ব্যৱস্থা কৰা। ৩ নম্বৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক নিযুক্তি পত্ৰ দি চাকৰি নিয়মীয়াকৰণ কৰা। ৪ নম্বৰ হৈছে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক সময়মতে মাননীয় আদায় দিয়াৰ ব্যৱস্থা কৰা। এই চাৰিটাই আমাৰ কাৰ্যসূচী। মূল দাবীটো এইখিনিয়ে আমাৰ চাৰিটাই। আমাৰ ধৰ্ণা কাৰ্যসূচী আজি আমি গোৱালপাৰা জিলাৰ পৰা হৈছে আমাৰ গোৱালপাৰা জিলাৰ পৰা 4টা শিক্ষাখণ্ডৰ পৰা আহিছো। আমি ইমান কষ্ট কৰি 150 কিলোমিটাৰ দূৰৰ পৰা আহিছো। আমি আজি এই চচলত গুৱাহাটীত আমি ধৰ্ণা দিব আহিছো। এই ৰ'দত এই গৰমত আমাৰ কিমান দুখৰ বিষয়। আজি 5 চনৰ পৰা আজি আমি 26 চন পালো। কিমান বছৰ হ'ল আমাৰ, কিমান দুখৰ কথা। কিন্তু আজি 1000 টকাত চলিব পাৰে নেকি? আজিৰ দিনত বস্তুৰ ইমানেই দাম। আজি মিঠাতেলৰ 200 টকা লিটাৰ, চাউলৰ 42 টকা কিলো। তেতিয়াহ'লে আৰু বেলেগতো শাক চব্জিটো বহুত দাম আছে। তেনেহ'লে আমি সেই আজিকালি 1000ৰ পিছত 2000 দিয়া হ'ল। 2000 হ'লেও আমাক 8 তাৰিখ মানত দিব 1000 আৰু 14-15 তাৰিখত দিব 1000। সেই টকা আমাৰ কি হয়? আমাৰতো ল'ৰা ছোৱালী আছে। সেই ল'ৰা ছোৱালীবিলাকক দৈনিক স্কুলত গ'লে 10 টকা 20 টকা লাগে। আৰু হাইস্কুলত যোৱা ল'ৰা ছোৱালীবিলাকতো 20 টকাত বাহিৰে সিহঁতে নাযায়। ইমান খোজে মাকৰ পৰা। কিমান দুখৰ কথা, দিব নোৱাৰিলে। আজি আমি হাজিৰা কৰিব যাব নোৱাৰো। আজি আমি খেতি বাতিৰ দিন, কিন্তু আজি 300, 350, 400 টকা হাজিৰা। তেনেস্থলত আজি আমি স্কুলত কাম কৰি এই 1000 বা 2000 টকা আমাক যদি একেলগেও দিল হয় তথাপিও আমাৰ ভাল হয়। কিন্তু 1000 টকা 2000 টকা একেলগে নিদিয়ে। আমি কেনেকে চলিম? সেইকাৰণে আমাৰ দুখৰ বিষয় যে আজি আমি ইমান কষ্ট কৰি এই ৰ'দত গৰমত আমি ইমান কষ্ট কৰি আমি আজি ইয়াত বহি আছো। কি কাৰণত বহি আছো? আমি নিজৰ দুখ সাগৰ, আমি দুখকত দুখ পোৱা নাই। আজি গোৱালপাৰাৰ পৰা আহিছো। আজি কিমান দূৰৰ পৰা আহিছে। আমাৰ এই সোণাপুৰৰ পৰা আহিছে, ওদালগুৰিৰ পৰা আহিছে। কিমান কষ্ট কৰি আহিছে। ট্ৰেইন ভাড়া কৰি, গাড়ী ভাড়া কৰি আজি আমি গাড়ী ভাড়া কৰি আহিছো। এখন গাড়ীত আমাক 8000 টকা লাগে। সেই 8000 টকা আমি ক'ত পাওঁ? আমি প্ৰত্যেক ৰান্ধনিৰ পৰা আমি কালেক্ট কৰিছো। সেই কালেক্ট পইচা আমাৰ নোজোৰে। তথাপিও আমি জুৰিবই লাগিব কৰি আমি কিমান কাম কৰি আমি পইচাখিনি আমি সিহঁতৰ পৰা গোটাই আজি এই চচলত আমি ধৰ্ণা দিব আহিছো। কিমান দুখৰ বিষয় আমাৰ। আজি আমি ল'ৰা ছোৱালীকো পঢ়ুৱাব নোৱাৰা হৈছো আৰু লগতে আমি নিজৰ ঘৰতো আমি চলাব নোৱাৰা হৈছো। আমি আজি স্কুলত 9টা বজাত যাওঁ, 1:30-2টা বজাত আমি স্কুলত আহো। সেই 1:30-2টা বজাত আহি আমি ঘৰৰ কাম কি কৰিম? আমাৰতো ভাগৰ লাগে না। আজি আমি বাচন ধোৱাতে আমাৰ ঘৰ চাফা কৰাতে কিমান সময় লাগে। তেনেস্থলত আজি কিছুমান স্কুলত কম ছাত্ৰ ছাত্ৰী আছে, সিহঁতৰ অলপ কাম কম। কিন্তু কিছুমান স্কুলত 350, 400, 500 পৰ্যন্ত আছে। সেইবিলাকৰ ৰান্ধনি 3জন 4জনহে। কিমান কষ্ট হয় বাচন বৰ্তন ধোৱাৰ। এই গৰমত এই চৌকাত বনাব লাগে। কিন্তু কিছুমান স্কুলত গেছ দিছে, কিছুমান বহুত স্কুলত গেছ দিয়া নাই। তেনেস্থলত আমাৰ এই গেছ নোহোৱা স্কুলবিলাকত কিমান কষ্ট হয়। আৰু আমি স্কুলত আমি পায়খানাৰ পৰা ঘৰৰ পৰা চবখিনি আমি চাফা কৰিব লাগে। আমাক হেডমাষ্টাৰে গোটেইখিনি আমাক কাম বাতাই দিয়ে নহয়। আমি নকৰিলে নচলে। আমি তথাপিও হেডমাষ্টাৰৰ কথা মতে আমি চলো। তথাপিও যদি আমাক দৰমহা বাঢ়াই দিয়ে, তথাপিও আমি সেইখিনি আমি দুখ অনুভৱেই নকৰিলো। এতিয়াও আমি দুখ অনুভৱ নকৰো। আমি কওঁ, হেডমাষ্টাৰে যদি কয় আমাক যদি 9000 টকা দিলে হয় তেতিয়াহ'লে আমি স্কুল ঘৰতে আমি ৰাতি থাকিলো হয়। আমি ঘৰতে নাযাওঁ, তেনেকে কম মই। আৰু মাষ্টাৰবিলাকে মোক হাঁহে, হয় না তুমি থাকিব পাৰিবি না স্কুলত? পাৰিম। যিহেতু আমি ঘৰত খৰচ দিব পাৰো বা ল'ৰা ছোৱালীখিনিক আমি অলপ চাব পাৰো, গতিকে আমি স্কুলত থকাতে আমাৰ কি ক্ষতি? আমাক একো ক্ষতি নহয়। আমাৰ কিন্তু এই 4টা দাবী যদি আমাক 9000 টকা যদি আমাক বৃদ্ধি কৰি দিলে হয়, এই বাজেটত যদি আমাক ল'ল হয়, তেতিয়াহ'লে আমি এই ৰান্ধনি আই বাইসকলে সকলোৱে আনন্দিত হ'লো। মামাইতো অলপ চকু ফিৰাই চাব লাগে না। এইখিনি আমাৰ দাবী। আজি একদিনে হ'ব, কিন্তু আমি প্ৰত্যেকবাৰে মানে বাজেট অধিগ্ৰহণ সমস্যাৰ আন্দোলন কৰি আছো। আৰু আজি এই বছৰে নহয়, আজি বিগত 2005 চনৰ পৰা আন্দোলন কৰি আছো। কিন্তু এই চৰকাৰে মানে প্ৰতাৰণা কৰি আছে যে মাত্ৰ 500 টকা বৃদ্ধি কৰিব, 2 বছৰত 500 টকা বৃদ্ধি কৰিব। এতিয়া মাত্ৰ 2000 টকা পায়। 2000 টকা মানে 1000 টকা কেন্দ্ৰ চৰকাৰে পায় আৰু 1000 টকা ৰাজ্য চৰকাৰে পায়। এই 2000 টকা একেলগে নিদিয়ে। এই 2000 টকা একেলগে নিদিয়ে যেতিয়া এতিয়া মানে আজি দিনত 1000 টকা
এক মাহৰ পিছত 1000 টকা দিলে 2000 টকা চলিব না আজি যেহেতু মূল্যবৃদ্ধি সমস্যা এই মূল্যবৃদ্ধি সমস্যা 2000 টকা চলিব পাৰিব আৰু ইহঁতে কৰি মানে চৰকাৰে কৰিছে কি মাত্ৰ 10 মাহৰ পৰিৱৰ্তে 12 মাহ নিদিয়ে মাত্ৰ 10 মাহৰ দিয়ে ডিচেম্বৰৰ জুলাই মাহটো বোলে মানে ৰান্ধনিৰ কাম নচলে সেইটো কাৰণে মানে 10 মাহৰহে দিয়ে 2 মাহতো নিদিয়ে আৰু নিযুক্তি হোৱা নাই নিযুক্তিৰ ক্ষেত্ৰত ৰান্ধনি আজি 2005 পৰা কাম কৰি আছে দৰকাৰৰ ইহঁতক উলিয়াই দিয়ে আৰু দৰকাৰৰ মানে কিছুমান ৰান্ধনি নতুন ৰান্ধনি যাৰ নতুন ৰান্ধনি ৰখাৰ ক্ষেত্ৰত কিছুমান শিক্ষকে মানে টকা মানে উচ্ছেদ ল'বলৈ সাহস পায় এইটো ক্ষেত্ৰত মানে নিযুক্তি দিব লাগে ৰান্ধনিক এই নিযুক্তি এটা হ'ব লাগে ৰান্ধনি 10 মাহৰ পৰিৱৰ্তে 12 মাহ হ'ব লাগে আৰু ৰন্ধন কৰ্মচাৰী 9000 টকা লৈ মানে মানুহ বৃদ্ধি হ'ব লাগে এইকেইটা মেইন দাবী আমাৰ এইকেইটাই আৰু পৰৱৰ্তী সময়ত যদি চৰকাৰে কোনো মানি নলয় তেতিয়াহ'লে আমি জঙ্গী আন্দোলন চলিব এতিয়া 21 দিনীয়া বাজেট এই 27 তাৰিখলৈ চাগে চলিব এই 27 তাৰিখলৈ মানে চাম আমি কিমান দিন মানে চৰকাৰে আগবঢ়াই কামটো যদি মানে অনাগত যদি নহয় তেতিয়াহ'লে ইয়াৰ জঙ্গী আন্দোলন পুনৰ আমি কৰি গতিকে আপোনাৰ যি বাজেট অধিৱেশন চলি আছে গতিকে আপুনি আমাৰ যে ইয়াত হেৰি চলি আছে এই বাজেটত আপোনালোকৰ হেৰি উত্থাপন হ'ব বুলি আপুনি ভাবে নাই উত্থাপন হ'ব বুলি ভাবো কাৰণ যিবিলাকে মানে আজি মানে মেমৰিয়েল লৈ গৈছে সেইটো মানে বাজেট এনে কিছুমান মানে মন্ত্ৰীও আহে আজি মন্ত্ৰী নাহিলেও যিটো মানে আজি বিশেষভাৱে আহিব সিহঁতে নিশ্চয় বাজেটৰ উত্থাপন হয়ে প্ৰত্যেক বছৰে হয় বাজেট কিন্তু গুৰুত্ব কোনো সহকাৰে নিদিয়ে এইটো গুৰুত্ব কিয় কাৰণে নিদিয়ে সেইটো আমাক লাগে আৰু মানে অলপ হ'লেও ৰান্ধনিবিলাকে 6 ঘণ্টা সময় নষ্ট কৰে মানে ইহঁতে আগতে যাব লাগে শিক্ষকৰ পিছত আহিব লাগে কিবা এটা মানে চাউলৰ যদি চলো যায় বন্ধ কৰে ৰান্ধনিৰ ওপৰত মানে সম্পূৰ্ণ মানে প্ৰতিবাদ ৰান্ধনিৰ প্ৰতি যায় গতিকে ৰান্ধনিৰ কৰ্তব্য বহুত ইয়াতে সেইটো মানে চৰকাৰে অলপ ভাবি চিন্তি চাই পেলাই মানুহটো বৃদ্ধি কৰে তাকে আমি মানে এটা দাবী জনাইছোঁ চৰকাৰৰ কোনো 21 দিনৰ পিছত যদি কোনো 21 দিনত মানে কোনো এটা দাবী নলয় তেতিয়াহ'লে আমি পুনৰ আন্দোলন আমি কৰি আহিম এটা হ'ব লাগে ৰান্ধনি 10 মাহৰ পৰিৱৰ্তে 12 মাহ হ'ব লাগে আৰু ৰন্ধন কৰ্মচাৰী 9000 টকা লৈ মানে মানুহ বৃদ্ধি হ'ব লাগে এইকেইটা মেইন দাবী আমাৰ এইকেইটাই আৰু পৰৱৰ্তী সময়ত যদি চৰকাৰে কোনো মানি নলয় তেতিয়াহ'লে আমি জঙ্গী আন্দোলন চলিব এতিয়া 21 দিনীয়া বাজেট এই 27 তাৰিখলৈ চাগে চলিব এই 27 তাৰিখলৈ মানে চাম আমি কিমান দিন মানে চৰকাৰে আগবঢ়াই কামটো যদি মানে অনাগত যদি নহয় তেতিয়াহ'লে ইয়াৰ জঙ্গী আন্দোলন পুনৰ আমি কৰি গতিকে আপোনাৰ যি বাজেট অধিৱেশন চলি আছে গতিকে আপুনি আমাৰ যে ইয়াত হেৰি চলি আছে এই বাজেটত আপোনালোকৰ হেৰি উত্থাপন হ'ব বুলি আপুনি ভাবে নাই উত্থাপন হ'ব বুলি ভাবো কাৰণ যিবিলাকে মানে আজি মানে মেমৰিয়েল লৈ গৈছে সেইটো মানে বাজেট এনে কিছুমান মানে মন্ত্ৰীও আহে আজি মন্ত্ৰী নাহিলেও যিটো মানে আজি বিশেষভাৱে আহিব সিহঁতে নিশ্চয় বাজেটৰ উত্থাপন হয়ে প্ৰত্যেক বছৰে হয় বাজেট কিন্তু গুৰুত্ব কোনো সহকাৰে নিদিয়ে এইটো গুৰুত্ব কিয় কাৰণে নিদিয়ে সেইটো আমাক লাগে আৰু মানে অলপ হ'লেও ৰান্ধনিবিলাকে 6 ঘণ্টা সময় নষ্ট কৰে মানে ইহঁতে আগতে যাব লাগে শিক্ষকৰ পিছত আহিব লাগে কিবা এটা মানে চাউলৰ যদি চলো যায় বন্ধ কৰে ৰান্ধনিৰ ওপৰত মানে সম্পূৰ্ণ মানে প্ৰতিবাদ ৰান্ধনিৰ প্ৰতি যায় গতিকে ৰান্ধনিৰ কৰ্তব্য বহুত ইয়াতে সেইটো মানে চৰকাৰে অলপ ভাবি চিন্তি চাই পেলাই মানুহটো বৃদ্ধি কৰে তাকে আমি মানে এটা দাবী জনাইছোঁ চৰকাৰৰ কোনো 21 দিনৰ পিছত যদি কোনো 21 দিনত মানে কোনো এটা দাবী নলয় তেতিয়াহ'লে আমি